যদিহে 2026 অসমত বিজেপি চৰকাৰ আহে তেন্তে হিন্দু মুছলমানৰ মাজত সংঘাত হবই। যদিহে কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে দুৰ্নীতি কেলেংকাৰী হবই। গতিকে সাম্প্ৰদায়িক সংঘাত নাইকিয়া কৰিবলৈ হলে দুৰ্নীতি কেলেংকাৰী নাইকিয়া কৰিব হলে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব। যদিহে 2026 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ চৰকাৰ গঠন হয় তেন্তে আমি কেইবাটাও কাম কৰিম। ভূমিহীন পৰিয়ালক মাটি পট্টা দিম, খেতি পথাৰত পানী যোগান ধৰিম, প্ৰতিজন ব্যক্তিক কৰ্ম সংস্থাপন দিম বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। দলগামৰ এখন কৰ্মী সভাত উপস্থিত থাকি বিধায়ক অখিল গগৈয়ে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। আজি দলগামৰ ৰাইজৰ দলৰ এখন কৰ্মী সভাত উপস্থিত থাকি বিধায়ক অখিল গগৈয়ে কৈছে যে অসমত হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিব হলে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব। সাম্প্ৰদায়িক সংঘাত নাইকিয়া কৰিব হলে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব। বিজেপিক ভোট দিলে হিন্দু মুছলমানৰ মাজত কাজিয়া হবই আৰু কংগ্ৰেছক ভোট দিলে দুৰ্নীতি কেলেংকাৰী হবই। ৰাইজৰ দলৰ চৰকাৰ আহিলে ভূমিহীন পৰিয়ালে মাটি পট্টা পাব, তাৰ সমান্তৰালভাৱে খেতি পথাৰত পানী যোগান ধৰা হ'ব, প্ৰতিজন ব্যক্তিয়ে কৰ্ম সংস্থাপন পাব। আজি দলগাঁৱত উপস্থিত হৈ এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে অসমত হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিব হলে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব। সাম্প্ৰদায়িক সংঘাত নাইকিয়া কৰিব হলে ৰাইজৰ দলৰ চৰকাৰ আহিব লাগিব। বিজেপিক ভোট দিলে হিন্দু মুছলমানৰ মাজত কাজিয়া হবই, কংগ্ৰেছক ভোট দিলে দুৰ্নীতি কেলেংকাৰী হবই। ৰাইজৰ দলৰ চৰকাৰ আহিলে ভূমিহীন পৰিয়ালে মাটি পট্টা পাব, খেতি পথাৰত পানী যোগান ধৰা হ'ব, প্ৰতিজন ব্যক্তিয়ে কৰ্ম সংস্থাপন পাব। আৰু এনেদৰে দলগাঁৱৰ ৰাইজৰ দলৰ কৰ্মী সভাত উপস্থিত থাকি মন্তব্য কৰিলে বিধায়ক অখিল গগৈ। অখিল গগৈ সেই মন্তব্য আছে আমি আগবঢ়াইছো। আমাৰ দলগাঁও বিধানসভা সমষ্টিৰ এখন কৰ্মী সভা আছিলে। আজি খাৰুপেটীয়াৰ আছাম ক্লাবত এই কৰ্মী সভা অনুষ্ঠিত হ'ল। 500মান আমাৰ নতুন কৰ্মীয়ে যোগদান কৰিলে আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ল। আমি কৰ্মীসকলক এটাই শিক্ষা দিছোঁ যে সেইটো হ'ল যে অসমত যদি হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিব লাগে তেতিয়াহ'লে ৰাইজৰ দলৰ চৰকাৰ আনিব লাগে। অসমত যদি সাম্প্ৰদায়িক সংঘৰ্ষ নাইকিয়া কৰিব লাগে, অসমৰ চব মানুহে যদি মিলা প্ৰীতিৰে থাকিব লাগে তেতিয়াহ'লে ৰাইজৰ দলৰ চৰকাৰ আনিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি কৈছোঁ যে বিজেপিক ভোট দিলে তোমালোকে হিন্দু মুছলমানৰ কাজিয়া পাবা আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে 4টা বস্তু পাবা। 1 নম্বৰটো, অসমৰ সকলো মানুহক মাটি পাব, সকলো মানুহে মাটি পাব, মাটিৰ লগত পট্টা পাব। 2 নম্বৰটো, অসমৰ সকলো পথাৰত পানী পাব, পথাৰৰ পানীৰ লগত আকৌ ট্ৰেক্টৰ পাব, পথাৰৰ পানীৰ লগত আকৌ খাজনা ফ্ৰী পাব আৰু পথাৰৰ পানীৰ লগত আকৌ মানে আপোনাৰ বিনামূলীয়া বীজ পাব। এইটো 2 নম্বৰ। 3 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে কৰ্মসংস্থাপন পাব। আমি প্ৰতিখন গাঁৱে গাঁৱে, প্ৰতিখন নগৰে নগৰে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন মানুহকে কাম দিয়াৰ অধিকাৰ প্ৰদান কৰিম। এইটো 3 নম্বৰ। আৰু 4 নম্বৰ, যদি ৰাইজৰ দলক ভোট দিয়ে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহকে আমি প্ৰফেশ্যনেল পেচাদাৰী কৰি গঢ়ি তুলিম। আৰু এই যে খুচুৰা বেপাৰ বিজেপিয়ে এতিয়া যে অনলাইনৰ হাতত দি দিলে, আমাজন, ফ্লিপকাৰ্ট এইবিলাকৰ হাতত দি দিলে বা শ্বপিং মলবিলাকৰ হাতত দি দিলে, সেই খুচুৰা বেপাৰটো আকৌ অসমীয়া মানুহৰ হাতলৈ ঘূৰাই অনা হ'ব। গতিকে যদি বজাৰ লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি চাকৰি লাগে, সংস্থাপন লাগে তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিয়ক, যদি পানী লাগে, বছৰৰ সকলো সময়তে খেতি লাগে, ৰাইজৰ দলক ভোট দিয়ক, আৰু যদি মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক, আৰু যদি EDF-ক ভোট দিয়ক, বিজেপি আৰু EDF-ক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে, অসমত কেলেংকাৰী লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা এইকেইটাই। আজি